Hello students, this is Pranjal sir, Director of Daswani Classes. So, আজিৰ ক্লাছটোত আমি ফিজিক্সৰ এটা সেকেন্ড যেটো থাৰ্ড ইউনিট ম্যাগনেটোস্ট্যাটিক্স আমি স্টার্ট কৰিব গৈছো ঠিক আছে আমি স্টার্ট কৰিব গৈছো ম্যাগনেটোস্ট্যাটিক্স ঠিক আছে ইয়াৰ পৰা তোমাৰ এইচএস যেটো আমাৰ বোর্ড এক্সাম আমি দিম ক্লাস 12 ফৰ বোর্ড এক্সামত আমাৰ 8 মার্কস আহে ইয়াৰ পৰা ঠিক আছে 8 মার্কস আহে আমাৰ ক্লাস 12 ফৰ বোর্ড এক্সামত আৰু যেটো আমাৰ এন্ট্রান্স এক্সাম হয় এন্ট্রান্স এক্সামৰ ম্যাগনেটৰ পৰা দুটা কোৱেশ্চনছ থাকে নীট এক্সামত 8 মার্কস আহে ফৰ নীট ঠিক আছে ফৰ নীটৰ এটা কোৱেশ্চনছ দুটা কোৱেশ্চনছ থাকে আৰু যেটো আমাৰ জেডব্লিউ মেইনছ আমি দিম জেডব্লিউ মেইনছত আমাৰ এটা কোৱেশ্চনছ থাকে ম্যাগনেটোস্ট্যাটিক্সৰ পৰা আহে প্ৰতি বছৰ আহি আছে ঠিক আছে গতিকে এটোৱে আমাৰ পঢ়িবলগীয়া যেটো ইউনিটটো তো ইয়াৰ এতিয়া আমাৰ এজ এ হোল কি হৈ আছে দুটা ইউনিট সোমাই আছে এটা ম্যাগনেটোস্ট্যাটিক্সত আমি ম্যাগনেট ৰিলেটেড গোটেই বস্তুখিনি পঢ়িম ম্যাগনেটো ফিল্ডৰ পৰা উইথ কাৰেন্ট চাৰ্জেছ মুভিং চাৰ্জেছ কনসিডাৰ কৰি পেলাই আৰু যেটো সেকেন্ড ইউনিট আছে তাত আমি আৰ্থ ম্যাগনেটিক আৰু ম্যাগনেটিক প্ৰপাৰ্টিজখিনি পঢ়িম ঠিক আছে তো দুটা ইউনিট ভগাই পেলাই 4 মাৰ্ক থাকে দুটা ইউনিটৰ পৰা 4 মাৰ্ক আহে টোটাল 8 মাৰ্কস আমাৰ কন্টেন্ট আমাৰ ইয়াৰ পৰা আহে ঠিক আছে তো এতিয়া মই আৰম্ভ কৰিব গৈছো আৰম্ভ কৰিবলৈ যাওঁতে প্ৰথমতে মই গম পাব লাগিব হোৱাট ডু ইউ মিন বাই ম্যাগনেটিক ফিল্ড মই কি লিখিছো ম্যাগনেটিক ফিল্ড ঠিক আছে বা ম্যাগনেটিক ফিল্ড স্ট্ৰেংথ বুলিও কয় ম্যাগনেটিক ফিল্ড স্ট্ৰেংথ বুলিও কয় বা নহলে ম্যাগনেটিক ফ্লাক্স ডেন্সিটি বুলিও কয় বা নহলে ম্যাগনেটিক ইন্ডাকশন বুলিও কয় বা নহলে ম্যাগনেটিক ভেক্টৰ বুলিও কয় ঠিক আছে মানে মই আকৌ কৈছো যে ম্যাগনেটিক ফিল্ড স্ট্ৰেংথ তাৰ পিছত ম্যাগনেটিক ফ্লাক্স ডেন্সিটি ম্যাগনেটিক ইন্ডাকশন আৰু লাষ্টত কৈছো ম্যাগনেটিক ভেক্টৰ এই গোটেই কেইটা টাৰ্ম সিম্বলিকলি ডিনোটেড বাই বি ভেক্টৰ ঠিক আছে গোটেই কেইটা মিলি কি হৈ আছে গোটেই কেইটাক আমি ম্যাগনেটিক ফিল্ড বুলি কওঁ ঠিক আছে বুজি পাইছো আমি কি পঢ়িব গৈ আছো ম্যাগনেটিক ফিল্ড তো এটা কথাটো হল যে ম্যাগনেটিক ফিল্ড কাক কয় ন ঠিক আছে ম্যাগনেটিক ফিল্ড কাক কয় এটা সিম্পলি চাবলৈ গলে ফিল্ড বুলি কওঁতে আমি এতিয়ালৈকে ক্লাস 11ত আমি গ্ৰেভিটেশনাল ফিল্ড পঢ়িলো ক্লাস 12ত আমি ইলেক্ট্ৰিক ফিল্ড পঢ়িলো তো তাৰ পৰা আমি ফিল্ডৰ কনসেপ্টটো আমাৰ আছে ফিল্ড কি হৈ আছে যে এটা ম্যাগনেট বা ফিল্ড বুলি কি হৈ আছে দা সাৰাউন্ডিং বা ৰিজন বা এৰিয়া যত ইফেক্টটো থাকে ঠিক আছে দা হোল স্পেস বা হোল ৰিজন around it is known as field where effect are shown ঠিক আছে তো এতিয়া ম্যাগনেটিক ফিল্ড বুলি কওঁতে মই যদি এটা ম্যাগনেট কনসিডাৰ কৰো বা ম্যাগনেট বুলি মই কনসিডাৰ কৰিলছো ম্যাগনেট এই ম্যাগনেটডালৰ ইফেক্টটো তাৰ সাৰাউন্ডিংত যিমানখিনি দূৰলৈকে থাকে the whole space বা the whole region around the magnet is known as magnetic field or magnetic field strength or magnetic flux density or magnetic induction or magnetic vector ঠিক আছে কনসেপ্টটো বুজি পালা what do you mean by magnetic field ঠিক আছে magnetic field কাক কয় মই বুজি পালো magnetic field কাক কয় এতিয়া নেক্সট হৈ আছো যে ইয়াৰ SI ইউনিট ঠিক আছে SI ইউনিট বুলি কওঁতে SI ইউনিটটো হৈ আছে কি টেসলা ম্যাগনেটিক ফিল্ড স্ট্ৰেংথৰ SI ইউনিটটো কি হৈ আছে টেসলা ক্যাপিটাল টি তাক ডিনোট কৰে আৰু CGS এটোটো SI ইউনিট হে হ'ল ঠিক আছে CGS ইটো থাকে it is কি হৈ আছে গস it is denoted by capital G ঠিক আছে then what is the relation between the Tesla and Gauss then one Gauss is equal to 10 to the power minus 4 Tesla 1 Gauss equal to 10 to the power minus 4 Tesla ঠিক আছে it is the relation between Gauss and Tesla তো এতিয়া মই যেটো ডেফিনেশন তোমাক দিলো
এটা নৰ্মেল ডেফিনেশ্যন, চিম্পল ডেফিনেশ্যন। কিন্তু ইয়াত আমি মেগনেটোষ্টেটিক্স পঢ়িবলৈ যে গৈ আছো, ইলেক্ট্ৰষ্টেটিক্স, বুজি পাইছানে? চেম মেগনেটোষ্টেটিক্স, ঠিক আছে? ডেট মিনছ যে যিটো আমাৰ ইয়াত যিটো মেগনেটিক ফিল্ড প্ৰডিউচ হ'ব ইজ ডিউ টু কি হৈ আছে, কাৰেণ্টৰ কাৰণে প্ৰডিউচ হ'ব। তো এতিয়া মই এটা সৰু এক্সাম্পল দিছোঁ। পথাৰত চাবাচোন যে তোমালোকে বাইপাছেদি বা হাইৱেদি ডিষ্টেঞ্চ গাড়ীত বহি গৈ থাকা, ৰাস্তাত তোমালোকে হাই টেনশ্যন লাইন পোৱা। আৰু জেনেৰেলি হাই টেনশ্যন ৱায়াৰবিলাকৰ তলৰ স্পেচখিনি খালী থাকে, মানে খেতি পথাৰ, পুৰা ধান খেতি হৈ আছে বা পুৰা কঠীয়া ৰুই থৈছে, কিন্তু সেই তাঁৰকেইডালৰ তলৰ স্পেচটোত কঠীয়া নোৰোৱে, ঠিক আছে? জেনেৰেলি নোৰোৱে। নোৰোৱে কিয়? বহুতে কয় যে ৱায়াৰৰ তলত নাযাবি, কাৰেণ্টে টানি নিব, ঠিক আছে? কাৰেণ্টে টানি নিব, বুজি পাইছানে? কাৰেণ্টে টানি নিব মানে কাৰেণ্টৰ এট্ৰাক্টিভ পাৱাৰ এটা আছে যিটো মেগনেটৰ থাকে, তোমালোকে গম পাইছা? সিমিলাৰলি আৰু এটা যদি মই কথা কওঁ, ফিল্মবিলাকত দেখায় যে শ্বৰ্ট চাৰ্কিট হয়, কিবা এটা চুই দিলে কাৰেণ্ট পাছ হয়, তাক ধৰিবলৈ গৈ যিটোৱে ধৰে সিও এজ এ হ'ল কি হয়, তাকো চিপকি যায়, ঠিক আছে? ডেট মিনছ এজ এ হ'ল তাৰ গাতটো কাৰেণ্টহে ফ্ল' হৈছিল, ই গৈ পেলাই তাক সাৱটি ধৰোঁতে ইও তাৰ লগত লাগি গ'ল কিয়? ডেট মিনছ সেই কাৰেণ্ট ফ্ল' হওঁতে কিবা এটাতো ইফেক্ট আছে, যি ইফেক্টটোৰ কাৰণে ইটো মানুহ গৈ তাৰ লগত কি হৈছে, চিপক খাই গৈছে, বুজি পাইছানে? চিপক খাই গৈছে, ডেট মিনছ সেইটো চিপক খাই যোৱাটো কাৰ প্ৰপাৰ্টি? মেগনেটৰ প্ৰপাৰ্টি। আমি অলৰেডি এতিয়ালৈকে পাইছোঁ যে মেগনেট এডালে আইৰণ চিজবোৰ কি কৰে, টানি আনে তাৰ লগত লাগি যায়, ঠিক আছে? এডাল যদি মই মেগনেট কনচিডাৰ কৰোঁ, যদি মই আইৰণ চিজ ৰাখোঁ, আইৰণ চিজ ৰাখি পেলাই কি হয়, মেগনেটৰ লগত লাগি যায়, চিপকি যায় নাযায়? ডেট মিনছ ইয়াত এতিয়া মই সেই ষ্টেটিষ্টিক্স বস্তুটো পঢ়িব গৈছোঁ। ডেট মিনছ যেতিয়া এডাল ৱায়াৰৰ মাজেৰে কাৰেণ্ট ফ্ল' হয়, ঠিক আছে? এডাল ৱায়াৰৰ মাজেৰে কাৰেণ্ট ফ্ল' হওঁতে সেই কাৰেণ্ট ফ্ল' হৈ গৈ থাকোঁতে তাৰ চাৰাউণ্ডিঙত এখন এট্ৰাক্টিভ ফিল্ড এখন জেনেৰেট হয়, যি ফিল্ডৰ এপ্ৰ'চত যোনেই নাহক তাক সেই কাৰেণ্টে কি কৰে, এট্ৰাক্ট কৰি আনে। আৰু সেইটো হৈছে কাৰেণ্টৰ সেই মেগনেটিক প্ৰপাৰ্টি। আৰু সেই যিমান দূৰলৈকে কাৰেণ্টে টানি আনিব পাৰে, সেই গোটেই ৰিজনটোৱে কি হৈ আছে, সেই ৱায়াৰডালৰ মেগনেটিক ফিল্ড, ঠিক আছে? ফাইনেলি ফিল্ডৰ কনচেপ্টটো সেইটোৱে, ঠিক আছে? খালি ডিউ টু কাৰেণ্ট ফ্ল'ৰ কাৰণে কণ্ডাক্টৰডালে যিমান দূৰলৈকে বা যিমান স্পেচলৈকে সি কি কৰিব পাৰে, এজ এ হ'ল যিকোনো এট্ৰাক্ট কৰিব পাৰে। তো সেই এট্ৰাক্টিভ পাৱাৰ যিমান দূৰলৈকে বিস্তাৰিত হৈ থাকে বা সিঁচৰিত হৈ থাকে বা এজ এ হ'ল চাৰ্কুলেটেড হৈ থাকে, দ্য হোল ৰিজন বা স্পেচ ইজ ন'ন এজ মেগনেটিক ফিল্ড, ঠিক আছে? কনচেপ্ট ক্লিয়াৰ হৈছে? ডাউট লগা নাই চাগে? দেন এতিয়া মই গৈ আছোঁ অলৰেডি মই পঢ়িলোঁ SI ইউনিট আৰু CGS ইউনিট মই পঢ়িলোঁ, টেছলা এণ্ড গছ বুলি ক'লোঁ, টেছলা আৰু গছৰ মাজত ৰিলেশ্যনশ্বিপো ক'লোঁ, ঠিক আছে? এতিয়া মই গৈ আছোঁ যে এজ এ হ'ল যেতিয়া কাৰেণ্ট ফ্ল' হোৱাৰ টাইমত, যেতিয়া কাৰেণ্টটো ফ্ল' হৈ গৈ আছে ন, ৱায়াৰডালৰ মাজে কাৰেণ্ট ফ্ল' হৈ গৈ আছে, যেতিয়া কাৰেণ্ট ফ্ল' হৈ গৈ আছে, সেই কাৰেণ্টৰ ডাইৰেকশ্যনৰ ওপৰত বেছ কৰি পেলাই মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন লাগে, ঠিক আছে? দেন মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন উলিয়াবলৈ যাওঁতে আমাৰ হাতত দুটা ৰুল আছে। ফাৰ্ষ্ট ৰুলটো হৈছে ৰাইট হেণ্ড স্ক্ৰু ৰুল, ঠিক আছে? ৰাইট হেণ্ড স্ক্ৰু ৰুল বুলি কওঁতে ৰাইট হেণ্ড স্ক্ৰু ৰুল কি হৈ আছে তোমালোকে চোৱা। ৰাইট হেণ্ড স্ক্ৰু ৰুল তোমালোকে যদি এডাল মানে ইয়াত তুমি স্ক্ৰু এটা ফিট কৰিছা, স্ক্ৰুটো এনেকুৱা কি হৈ আছে, ঠিক আছে? এতিয়া তুমি স্ক্ৰু যেতিয়া ফিট কৰি গৈ থাকিবা, ছাপ'জ ইয়াত মই স্ক্ৰুটো ৱালখন সোমোৱাইছোঁ, মই এনেকৈ ঘূৰাইছোঁ নে নাই? এনেকৈ ঘূৰাইছোঁ। দেন এজ এ হ'ল এই যে স্ক্ৰুডাল যোনফালে লৈছোঁ, যোনফালে সোমাইছে সেইফালে কি আছে, কাৰেণ্টৰ ডাইৰেকশ্যন আছে, ঠিক আছে? দেন তুমি এনেকৈ যদি কাৰেণ্টটো চোৱা, স্ক্ৰুডাল যদি তুমি এনেকৈ ধৰিছা, স্ক্ৰু সোমাই গৈ আছে নাই? সোমাই গৈ থাকোঁতে এজ এ হ'ল ৰাইট হেণ্ড স্ক্ৰু ৰুল সোমাইছে, এনেকৈ ঘূৰিছা, এই ডাইৰেকশ্যনটো হৈ আছে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন, ঠিক আছে? তুমি যদি স্ক্ৰু এনেকৈ সোমোৱা,
এনেকে সোমাইছে মানে স্ক্ৰু ভিতৰলৈ গৈছে নাই দেন কাৰেণ্টৰ ডাইৰেকশ্যনটো কি আছে ইনৱাৰ্ড আছে ইনৱাৰ্ড আৰু ম্যাগনেটিক ফিল্ডখন কি হৈছে এইটো হৈছে নাই এইটো হৈছে নাই ইয়াত তুমি টেনজেন্ট ড্ৰ কৰিবা সেই টেনজেন্টৰ ডাইৰেকশ্যনত কি হৈ আছে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশ্যন মানে তুমি যদি এনেকে যদি চোৱা এনেকে চালে কাৰেণ্টটো যদি ভিতৰলৈ গৈছে ঠিক আছে কাৰেণ্টটো ভিতৰলৈ গৈছে তে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে এইপিনে কাৰেণ্ট এইপিনে ম্যাগনেটিক ফিল্ড ঠিক আছে টেনজেন্ট ড্ৰ কৰিলে মানে ভিতৰলৈ যোৱা মানে ম্যাগনেটিক ফিল্ডখন এইপিনে আছে এতিয়া আমি টেনজেন্ট ড্ৰ কৰিছো টেনজেন্ট ড্ৰ কৰিলে কি হ'ব সাইড ডাইৰেকশ্যন টেনজেন্সিয়েল ডাইৰেকশ্যনত আছে টেনজেন্সিয়েলি আউটৱাৰ্ড ঠিক আছে আৰু উল্টা হলে তুমি যে ঘূৰাই আনিবা ঘূৰাই আনিলে কাৰেণ্টটো কোনফালে আহিব কাৰেণ্টটো ঘূৰাই আনা মানে কি বাহিৰলৈ ওলাই আহিছে না স্ক্ৰুটো যেতিয়া বাহিৰলৈ ওলাই আহিব কাৰেণ্টৰ ডাইৰেকশ্যনটো কি হ'ব আউটৱাৰ্ড ঠিক আছে বা পাৰপেন্ডিকুলাৰ টু দা সাৰফেস আউটৱাৰ্ড বা নহলে পাৰপেন্ডিকুলাৰলি আউটৱাৰ্ড অফ দা সাৰফেস ঠিক আছে আৰু ডাইৰেকশ্যনটো কি হৈ আছে টেনজেন্সিয়েল ডাইৰেকশ্যনত আছে ঠিক আছে কি বুজি পাইছা দেন হেতু হৈ গ'ল এজ এ হ'ল স্ক্ৰু ৰুল হৈছে তাৰ পিছত গৈ আছো মই ৰাইট হেণ্ড থাম্ব ৰুল তো স্ক্ৰু ৰুল আৰু থাম্ব ৰুলটো অলমোষ্ট একেই হয় আৰু নেক্সট টাৰ্মটো হ'ল যে ৰাইট হেণ্ড থাম্ব ৰুল ৰাইট হেণ্ড থাম্ব ৰুল বুলি কওঁতে এজ এ হ'ল বেলেগ একো নাইকিয়া এজ এ হ'ল এডাল কণ্ডাক্টৰ কাৰেণ্ট গৈ আছে কাৰেণ্ট যোৱা ডাইৰেকশ্যনত যদি মই বুঢ়া আঙুলটো দিওঁ তাক এনেকৈ ৰাউণ্ড কৰিলে কি হ'ব এনেকৈ ওলাই আহিব নাই এনেকৈ ওলাই আহিব তো সেই বস্তু ইফালে কি হৈ আছে এজ এ হ'ল এনেকৈ ওলাই যেতিয়া আহিব এনেকৈ যেতিয়া ওলাই আহিব এইটো হৈ আছে নাই আউটৱাৰ্ড আঙুলিকেইটা যোনফালে আছে সেইফালে হৈ আছে কি আউটৱাৰ্ড আৰু যদি কাৰেণ্টটো যদি তলফালে যায় তেতিয়া মই এনেকৈ দিম না এনেকৈ দিম ঠিক আছে কি এইফালে এণ্টি ক্লকৱাইজ হ'ব এণ্টি ক্লকৱাইজ এইফালে কি হৈ আছে ক্লকৱাইজ হৈছে তো এইটোৱে তোমাৰ কি হ'বগে আঙুলিকেইটাই তোমাক কি দিব ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশ্যন দিব হৈছে তেন আমি গম পালো যে ম্যাগনেটিক ফিল্ড কাক কৈ বুজিলো ম্যাগনেটিক ফিল্ড ডিটাৰমাইন কৰিব পৰা আমাৰ দুটা ৰুল আছে এটা হৈছে ৰাইট হেণ্ড স্ক্ৰু ৰুল আৰু এটা হৈছে ৰাইট হেণ্ড থাম্ব ৰুল ঠিক আছে আৰু দুটা ৰুল আছে মই দুটা পিছত দিম বাৰু হ'ব তো বৰ্তমান মই এই দুটা ৰুল দিলো তাৰপিছত কুৱেশ্যনছ কৰোঁতে মোক এজ এ হ'ল আৰু দুটা ৰুল আছে সুইম ৰুল ইউজ হয় ঠিক আছে সুইম ৰুল ইউজ হয় আৰু এটা যদি কাৰেণ্ট যদি ৱায়াৰডালত যদি চাৰ্কুলাৰ ৱায়াৰ হয় তেতিয়া কি হ'ব তেতিয়া মই দিম আৰু এক্সট্ৰাকে হা এতিয়া খালি টেক্সট বুকত থকা মতে পঢ়ি যোৱা তাৰপিছত আমি গৈ আছোঁ ইলেক্ট্ৰিক ফ'ৰ্চ আমি ইলেক্ট্ৰিক ফ'ৰ্চটো পাইছোঁ তো ইলেক্ট্ৰিক ফ'ৰ্চ বুলি কওঁতে এডাল ৱায়াৰ মাজেৰে কাৰেণ্ট ফ্ল' হৈছে কাৰেণ্ট ফ্ল' হোৱা টাইমত যেতিয়া কাৰেণ্ট ফ্ল' হয় ইয়াৰ চাৰাউণ্ডিঙত কি হয় এখন ইলেক্ট্ৰিক ফিল্ড জেনেৰেট হয় ইলেক্ট্ৰিক ফিল্ডখন জেনেৰেটটো হয় কিন্তু ইয়াৰ কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড জেনেৰেট হয় তাৰ কাৰণে ইলেক্ট্ৰিক ফ'ৰ্চ পাওঁ ইলেক্ট্ৰিক ফ'ৰ্চৰ এক্সপ্ৰেশ্যন আমি কি বুলি ধৰিছোঁ কিউ ইনটু ই ঠিক আছে কিউ ইনটু ই কি হৈ আছে ইলেক্ট্ৰিক ফ'ৰ্চ হৈ আছে ধৰিব পাৰিছা ডাউট লগা নাই চাগে তাৰপিছত নেক্সট গৈ আছোঁ ইলেক্ট্ৰিক ফ'ৰ্চটো বুজিলোঁ তাৰপিছত গৈ আছোঁ ম্যাগনেটিক ফ'ৰ্চ ঠিক আছে ম্যাগনেটিক ফ'ৰ্চ বুলি কওঁতে ম্যাগনেটিক ফ'ৰ্চ কি হৈ আছে যে সেই এডাল কণ্ডাক্টৰৰ এইফালে যদি চাৰ্জ মুভ কৰিছে এইফালে ছাপোজ চাৰ্জ আহিছে আৰু চাৰ্জ অহাৰ কাৰণে ইয়াৰ ছাপোজ ম্যাগনেটিক ফিল্ডখন মই এইপিনে পাইছোঁ এইপিনে ম্যাগনেটিক ফিল্ডখন আছে ঠিক আছে আৰু এইপিনে তোমাৰ কি আছে এজ এ হ'ল এইপিনে তোমাৰ চাৰ্জটো আছে চাৰ্জৰ ডাইৰেকশ্যন ঠিক আছে সদায় মনত ৰাখিবা ম্যাগনেটিক ফ'ৰ্চৰ ডাইৰেকশ্যন চাৰ্জ যোনফালে মুভ কৰে মানে কথাটো এনেকুৱা এডাল যদি কণ্ডাক্টৰ হয় এই কণ্ডাক্টৰডালৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত কি থাকিব ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশ্যন থাকিব ঠিক আছে এডাল কণ্ডাক্টৰ ইয়াৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত কি থাকিব ম্যাগনেটিক ফিল্ড থাকিব আৰু ইহঁত দুটাৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত ম্যাগনেটিক ফ'ৰ্চ থাকিব যাৰ কাৰণে এইফালে যদি ম্যাগনেটিক ফিল্ড আছে এইপিনে চাৰ্জটো মুভ কৰিছে আৰু ইহঁত দুটাৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত ম্যাগনেটিক ফিল্ড আছে ঠিক আছে তেনেহ'লে ম্যাগনেটিক ফিল্ড ইকুৱেল টু কি হয় কিউ ভি ক্ৰছ বি হয় ঠিক আছে ম্যাগনেটিক ফ'ৰ্চ ইকুৱেল টু কি হৈ আছে কিউ ভি ক্ৰছ বি পুৰা মনত ৰাখিবা ম্যাগনেটিক ফ'ৰ্চ ইকুৱেল টু কি হয় কিউ ইকুৱেল টু কিউ ভি ক্ৰছ বি ম্যাগনেটিক ফ'ৰ্চৰ এক্সপ্ৰেশ্যন ঠিক আছে
তেনেহ'লে মই এতিয়া কি পালো মই প্ৰথমে পালো ইলেক্ট্ৰিক ফোর্স F ইকুয়াল টু Q E ভেক্টর মই পালো ইলেক্ট্রিক ফোর্স সিমিলারলি মই ইলেক্ট্রিক ম্যাগনেটিক ফোর্স তো কি পালো Q V ক্রস B মই কি পালো ম্যাগনেটিক ফোর্স পালো একলগে বুজিছা ডাউট লগা নাই ইয়াৰ পিছত মই গৈ আছো লৰেন্স ফোর্স ঠিক আছে মই আকৌ কৈছো এক্সপ্ৰেছনটো কি হৈ আছে লৰেন্স ফোর্স L O R E N E Z P S লৰেন্স ফোর্স কি হৈ আছে যেতিয়া কন্ডাক্টৰ মাজেৰে কারেন্ট ফ্লো হওঁতে মই কৈছো কারেন্ট ফ্লো হওঁতে ইলেক্ট্রিক ফিল্ড যোনপিনে থাকে ইলেক্ট্রিক ফোর্সও সেইপিনে থাকে কিন্তু ইলেক্ট্রিক ফিল্ড আৰু ফোর্সৰ পাৰ্টনাৰ ৰিঅ্যাকশনত কি থাকে ম্যাগনেটিক ফিল্ড থাকে ঠিক আছে তো লরেন্স ফোর্স কি হৈ আছে ইট ইজ দা ৰিজাল্ট অফ দা বা টোটাল ফোর্স অফ দা ইলেক্ট্রিক ফোর্স প্লাস ম্যাগনেটিক ফোর্স ইলেক্ট্রিক ফোর্স আৰু ম্যাগনেটিক ফোর্সৰ সামেশনটোই কি হৈ আছে লরেন্স ফোর্স ঠিক আছে বুজি পাইছা that means লরেন্স ফোর্স বুলি কওঁতে এতিয়া মই কি বুলি ভাবিম লরেন্স ফোর্স is equal to it is the sum of Lorentz force equal to sum of electric force plus magnetic force. Electric force की है Q cross A होले Q V cross B. तो मैं की पाया सो तो then Q equal to E plus V cross V होया से की magnetic माने Lorentz force ठीक है से then तुम्हारे जो दी खुदा Lorentz force और expression की F equal to Q E plus V cross B ঠিক আছে बोर्ड एग्जाम तो 1 নম্বৰ কোৱেশ্চনত প্ৰায় আহা দেখিছো মই প্ৰায় আহিছে যে what is Lorentz force then Lorentz force is the sum of the electric force and magnetic force that is F equal to Fe plus Fm হৈছে Fe equal to QE plus QV cross B যদি resultant expression হ'ব it is the expression for what Lorentz force ডাউট লগা নাইছে কে কোনলৈকে ইয়াৰ পিছতে তোমাক এটা কোৱেশ্চন দিয়া আছে নোটছত মই এইটো নোটছ তোমালোকক দিছো নোটছত এটা কোৱেশ্চনছ আছে কোৱেশ্চনটো কি আছে দেন কোৱেশ্চনছ নহয় তাত আছে আৰু ৰাইট ডাউন দা ডেফিনেশ্যন অফ ম্যাগনেটিক ফিল্ড ঠিক আছে ৰাইট ডাউন দা ডেফিনেশ্যন অফ ম্যাগনেটিক ফিল্ড তো আমি এতিয়া ম্যাগনেটিক ফোর্স মানে কি পাইছো Q V cross B পাইছো that means Q V B sin theta পাইছো ঠিক আছে তো Fm equal to হৈছে বুজি পাইছা কোনলৈকে যদি কোনলৈকে বুজি পাইছা তেনেহলে B equal to কিমান হ'ব B equal to F by QV sin of theta এটো মই কি পালো ম্যাগনেটিক ফোর্সৰ এক্সপ্ৰেছন পালো ঠিক আছে ধৰিব পাৰিছা যদি Q equal to 1 coulomb V equal to 1 meter per second and theta equal to 90 degree হয় theta equal to 90 degree হয় তেনে হলে B equal to কি হ'ব F হ'ব নহয় তেনে হলে magnetic field is equal to what magnetic force when unit charge moving unity বা moving with unit velocity perpendicular to the angle কিমান 90 ডিগ্ৰী হয়নে যদি 90 ডিগ্ৰী হয় এই এংগলটো কাৰ আছে P আৰু B হয়নে moving perpendicularly to the magnetic field বুজি পাইছানে আকৌ কৈছো F equal to Q V cross B Q V B sin theta B equal to F by Q V B sin theta Q equal to 1 coulomb V equal to 1 meter per second square যদি ধৰি লওঁ ঠিক আছে if Q equal to 1 coulomb V equal to 1 meter per second and theta equal to 90 degree then what happen B equal to F B equal to what magnetic field we have to determine B that means B is equal to what magnetic force magnetic field is equal to magnetic force when unit charge moving with velocity with unit at perpendicular to the magnetic field ঠিক আছে বুজি পাইছানে ধৰ পাইছা একলৈকে ডাউট লগা নাই একলৈকে বুজাৰ পিছত এটো মই ডেফিনেশ্যন উলিয়ালো ম্যাগনেটিক ফিল্ডৰ ঠিক আছে ওৰ পৰা ম্যাগনেটিক ফোৰ্সৰ ডাইমেনশনটোৰ পৰা এক্সপ্ৰেছনটোৰ পৰা ইয়াৰ পিছত আছে নেক্সট টপিক এটা
যে ফাইন্ড আউট দ্য ডাইমেনশ্যনৰ ফৰ্মুলা অফ মেগনেটিক ফিল্ড ঠিক আছে মেগনেটিক ফিল্ডৰ কি লাগে ডাইমেনশ্যনৰ ফৰ্মুলা লাগে এইমাত্ৰ মই পাইছিলোঁ F equal to Q V B sin of theta ইয়াৰ পৰা B equal to কি হয় F by Q V sin of theta হয়নে তো থিটাটো ডাইমেনশ্যন নাথাকে থাকিল কি F by Q V তো F বুলি কওঁতে M1 L1 T minus 2 Q বুলি কওঁতে কি আছে AT আছে V বুলি কওঁতে M0 L1 T minus 1 হয়নে then equal to B হৈছে then B equal to P পালো M1 ইফালে L1 আছে ইফালে L1 আছে then L0 to the power minus 3 ইফালে minus 3 বুলি কওঁতে to the power minus 2 to the power minus 1 হয়নে minus 1 is the expression for what dimensional formula of magnetic field আকৌ এবাৰ চাই লওঁ F equal to Q V B sin of theta B equal to F by Q V ঠিক আছে Q V sin theta F M1 L1 T minus 2 Q A into T V M0 L1 T minus 1 sin theta dimensionless therefore M1 L1 L1 cancel goal A T T cancel goal থাকিব কি to the power minus 2 A to the power minus 1 that means M1 L0 T minus 2 A minus 1 is the expression for what as a whole dimensional formula of magnetic field হৈছে বুজি পাইছে কোনলৈকে ডাউট লগা নাই তাৰ পিছত এটা সৰু কোৱেশ্চন আছে সৰু কোৱেশ্চন এটা আছে তো তোমালোকে চাগে বুজি পাই আছে কোনলৈকে ডাউট চাগে লগা নাই দেন তাৰ পিছত এটা সৰু কোৱেশ্চনছ আছে যে এ টেষ্ট চাৰ্জ হেভিং টেষ্ট চাৰ্জ কিমান দিছে E equal to 1.6 into 10 to the power minus 19 coulomb moving with a velocity of V equal to 2ik plus 3jk ঠিক আছে meter per second in a magnetic field B equal to this 2ik plus 3jk কি আছে Weber per meter square ঠিক আছে determine the magnitude and direction উলিয়াব দিছে তো এতিয়া বেলেগ একো নাই এটা কৰিবলগীয়া আৰু কৰিবলগীয়া একো নাই কি আমি কি জানো magnetic field F equal to Q V cross B আছে V cross B মানে মই V cross B উলিয়াব লাগিব V cross B উলিয়াবলৈ যাওঁতে cross product I cap J cap K cap আছে ঠিক আছে then V cross B আছে না V কিমান 2 I cap 2 3 0 আৰু ইফালে কিমান আছে 2 3 0 হয়নে তো এক্সেম্পল বস্তুটো 0 হৈ যাবগে পৰতে হয়তো মই কৰি দেখাইছো আৰু I cap বুলি কওঁতে 0 0 minus 0 minus 3 J cap বুলি কওঁতে 6 6 6 minus 6 plus K cap বুলি কনসিডাৰ কৰিলো তো 6 minus 6 ওভাৰ কিমান পালো 0 পালো যেটা ক্রস প্রোডাক্ট তো 0 হৈ যাব ক্রস প্রোডাক্ট যেতিয়া 0 হৈ যাব then finally magnetic force কি পাম 0 পাম হৈছেনে then magnetic force 0 পাম একলাগে সকে বুজিলা then আজি এখিনি মই বেসিক্স পঢ়াই দিলো ইয়াৰ পিছত এজ এ হোল মানে ডেৰিভেশন বিলাক আৰম্ভ হ'ব আৰু নেক্সট ক্লাছৰ পৰা then মই আজি ক্লাছটো কি পঢ়ালো আজি ক্লাছটো মই প্ৰথম what is magnetic field পঢ়ালো হয়নে what is magnetic field পঢ়ালো then after that SI units of magnetic field and CGS unit তাৰপিছত how to determine magnetic field direction with the help of screw rule and right hand thumb rule ঠিক আছে screw rule and right hand thumb rule after that electric force magnetic force then the Lorentz force after that definition of magnetic field and next dimensional formula of magnetic field and তাৰপিছত সৰু নিউমেৰিকেল হৈছে দেন আজি ক্লাছটো মই এখিনি কৰি দিছো হৈছে তো একচুয়ালি 2-3 দিনৰ কাৰণে মোৰ লাইভ সেশনটো অকমান অসুবিধা হৈছে এই অফিস টাইমিংটো লৈ পেলে মানে 4টা বজাত হোৱাৰ লগে লগে মই 4:10-15 অফিসত থাকি যাব লাগে ঠিক আছে আকৌ সেটআপটো মই ঘৰত বনাই ললো কম পাইছনে অকমান অসুবিধা এটা হৈছে যাৰ কাৰণে মই এই 2 দিনৰ কাৰণে ৰেকৰ্ড কৰি ক্লাছবোৰ দিম তোমালোকে ৰেকৰ্ডিং ক্লাছবোৰ চাই লবা নোটছবোৰ মই দি দিম তোমালোকে লিখি লোৱা
ঠিক আছে সকলোৱে ঘৰত ভালকৈ পঢ়ক আশা কৰোঁ তোমালোকে যাতে ভাল ৰিজাল্ট কৰি অসম তথা ভাৰতবৰ্ষত তোমালোকৰ নাম গজগজীয়া কৰিব পাৰিবা ঠিক আছে ধন্যবাদ